পঞ্চায়েতৰ সভাপতি মন্ত্ৰী গগৈদেৱে তেখেতৰ বিগত পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্য হিচাপে জয় হ'বলৈ সক্ষম হৈছে। গাঁও পঞ্চায়ত তেওঁলোককো আমি যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰগুৰি পঞ্চায়তৰ আমাৰ মাজত উপস্থিত থকা যোগদান কৰিবৰ কাৰণে জয়ন্ত গগৈ, বিতুল হাজৰিকা, মহেন্দ্ৰ গগৈ আৰু মণিকান্ত গগৈকো আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বৰগুৰি পঞ্চায়তৰ মহেন্দ্ৰ গগৈ, বিতুল হাজৰিকা কৰিবৰ কাৰণে সৰ্বপ্ৰথমে আমি আমন্ত্ৰণ জনাইছোঁ কৃষ্ণ বৰা, সৰুপথাৰ পেহীপুখুৰী গাঁও জনাইছোঁ। ভাৱে সক্ৰিয় বিভিন্ন দল সংগঠনৰ নেতা আমাৰ দলৰ প্ৰতি দলৰ আদৰ্শ দলৰ দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে যোগদান কৰিছে। সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালৈ আমি উষ্ম আদৰণি জনাইছোঁ আৰু অসমৰ মানুহৰ যি জাতীয়তাবাদী চেতনা ইয়াক শক্তিশালী কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে যি সংগ্ৰাম আছে এই সংগ্ৰামত যাতে সকলোৱে শক্তিশালীভাৱে যে ইয়াত জড়িত হয়, সকলোৱে যাতে আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ মাটি ভেটি ৰক্ষাৰ কাৰণে আমি ৰাজনৈতিকভাৱে যুঁজি থকা যিখন সংগ্ৰাম এইখন সংগ্ৰামক অধিক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে আত্মনিয়োগ যাতে কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ যোগদানৰ কাৰ্যসূচী ইতিমধ্যে আৰু আৰম্ভ হৈছে আৰু বিশেষকৈ অসমৰ মানুহৰ জাতীয় যিটো নিৰাপত্তাৰ প্ৰশ্ন, সামাজিক ন্যায় আৰু আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ মাটি ভেটি ৰক্ষা ইয়াৰ কাৰণে জাতীয়তাবাদৰ ৰাজনৈতিক আদৰ্শৰ আৰু কোনো বিকল্প নাই কথা মানুহে লাহে লাহে উপলব্ধি কৰিছে। বহু জাতীয়তাবাদৰ আদৰ্শত বিশ্বাসী বহু এটা সময়ৰ নেতাই জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে। দেখিছোঁ যে বহু সময়ত তেওঁলোকে ৰাজনৈতিক মুনাফা লৈছে আদৰ্শটো দেখুৱাই, কিন্তু যিটো জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰা নাই। সেইকাৰণে এতিয়া সমগ্ৰ অসমৰ জাতীয়তাবাদী ৰাইজে বিকল্পৰ সন্ধান বিচাৰিছে আৰু সকলোৱে উপলব্ধি কৰিছে যে অসম জাতীয় পৰিষদে নিশ্চিতভাৱে অসমৰ জাতীয়তাবাদী সংগ্ৰামখনক অধিক শক্তিশালী আৰু দৃঢ় কৰিব পৰা সকলো ধৰণৰ সম্ভাৱনা আছে। গতিকে সকলো ব্যক্তি আহি আমাৰ দলৰ লগত চামিল হ'বলৈ চিন্তা চৰ্চা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।